শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নীলা লুকাই আছা দেখা নীলা মণি কুটা। নমস্কাৰ, জয় গুৰু শংকৰ। কাইলৈৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব। আমি আমাৰ সতীৰ্থ পোনে পোনে দেখাই আছে এইবাৰ শংকৰ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাৰ এৰালতলি পথাৰ। এই পথাৰখন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। হয়, বিশেষকৈ 1200 বিঘা এটা বিশাল ভূমি, এৰালতলি পথাৰৰ 1200 বিঘা এটা বিশাল ভূমিত অনুষ্ঠিত কৰা হৈছে। প্ৰায় 99% কাম সম্পূৰ্ণ হৈছে। অতি যুদ্ধমদেহী প্ৰস্তুতিত তেওঁলোকে নিৰ্মাণ কাৰ্য কৰি আছে। আমাৰ পিছফালে আছে এখন গেট তোৰণ, যিখন তোৰণৰ আমাৰ অসমীয়াৰ যিটো আমাৰ মুখাশিল্প সম্পদ সাংস্কৃতিক মুখাশিল্পৰ দ্বাৰা সজোৱা হৈছে। এটা বৃহৎ প্ৰস্তুতি। আমাৰ সতীৰ্থ পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ চাৰিওদিশৰ সুৰক্ষা দিশটো কটকটীয়া কৰি তোলা হৈছে। প্ৰথমতে আমাৰ ইয়াত যিখন তোৰণ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আজি দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। আমাৰ সতীৰ্থ পোনে পোনে কিছু দৃশ্য দেখাইছে। লগতে 200টা চৌকাৰ এটা ভোজন গৃহ, 200টা চৌকাৰ এটা ভোজনালয় তেওঁলোকে প্ৰস্তুত কৰিছে। বিশাল আয়োজন। কাষতে আছে এভাগ নামঘৰ আছে, নামঘৰটো নাম কীৰ্তন কৰা দেখা গৈছে। এটা দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। প্ৰশাসনৰে কটকটীয়া কৰিছে নিৰাপত্তা দিশটো। সেৱা বাহিনীৰ লগতে তেওঁলোকৰ বিষয়ববীয়াসকল, তেওঁলোকৰ বৈষ্ণৱ পানসকল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমাগম হোৱা দেখা গৈছে। আমি দেখাই আছো কিছু দৃশ্য। ইয়াৰ ভিতৰত সুন্দৰকৈ কাৰুকাৰ্য কৰা হৈছে। তেওঁলোকে মুখাশিল্পৰ এটা সুন্দৰ নিদৰ্শন তেওঁলোকে দাঙি ধৰা হৈছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে মুখাশিল্পৰ আমি কিছু, লগতে এটা বিশাল মণ্ডপ তেওঁলোকে প্ৰস্তুত কৰিছে। আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাই আছে, আমিও দেখাই আছো বিশাল মণ্ডপ, যিটো মণ্ডপত প্ৰায় হাজাৰ হাজাৰ ভক্তৰ সমাগম হ'ব। লগতে যিটো ভোজনালয় আছে সেই ভোজনালয়টোত তেওঁলোকে প্ৰায় 15,000 ভক্তই একেলগে সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে ভোজনালয়টো অনুষ্ঠিত কৰা হৈছে। আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাই আছে। বিশেষকৈ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰ সংঘৰ অধিৱেশনৰ 94 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাৰ এৰালতলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হৈছে। আমি আগতেও প্ৰাৰম্ভিক ইয়াৰ দৃশ্যখিনি আমি দেখাইছিলোঁ। ভকত বৈষ্ণৱতে এটা বৈকুণ্ঠপুৰী সদৃশ, দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ সৃষ্টি হৈছে। আমি সমগ্ৰ দৃশ্য ভোজনালয়ৰ পৰা আদি কৰি ইয়াৰ যিভাগ অস্থায়ী নামঘৰ, আমি সকলো দৃশ্য দেগাদাৰী দৰ্শকসকলক পোনে পোনে আমাৰ মাধ্যমেদি আপোনালোকক দেখাই আছো। কাইলৈ ইয়াত অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন, ইয়াতে অনুষ্ঠিত হ'ব 94 সংখ্যক শংকৰ সংঘ অধিৱেশন। প্ৰায় 1200 বিঘা এটা বিশাল ভূমি এৰালতলি, ঐতিহাসিক এৰালতলি পথাৰত অনুষ্ঠিত হ'ব সেই অধিৱেশন ভাগ। যিহেতু এই অধিৱেশনলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী, প্ৰস্তুতি তুংগত হৈছে। সেৱা বাহিনী কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে তেওঁলোকে প্ৰস্তুতি কৰা দেখা গৈছে। প্ৰশাসনৰ লোকসকল আহিছে, তেওঁলোকে সুৰক্ষা দিশটো কটকটীয়া কৰিছে। যিহেতু কাইলৈ লাখ লাখ ভক্তৰ সমাগম হোৱা দেখা হ'ব। অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত থকা তেওঁলোকৰ ভক্তসকলে ইয়াত সমাগম কৰা দেখা হ'ব। আমি ইয়াৰ ভিতৰলৈ সোমাই যাম। ভিতৰত সোমাই গৈ শংকৰ সংঘ অধিৱেশনৰ কিছু দৃশ্য আপোনালোকক পোনে পোনে দেখাম। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি খন্দালে কৃষ্ণ নামৰে পুখুৰী ভকতে জিৰাব বুলি আলি দুয়োপাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰী
লাভ কৰিছোঁ, কিয়নো যুৱচাম ওলাই অহা দেখিবলৈ পোৱা গৈছে। যুৱচামে ইমান মানে ভকত শুশ্ৰূষা কৰিবৰ কাৰণে সকলো ওলাই আহিছে। কাৰো মানে দুখ কষ্ট এইখিনি সময়ত দুখ কষ্ট কাৰো ভাবিবলৈ মানে হোৱা নাই। ৰাতি দিন একাকাৰ কৰি সকলোৱে কাম কৰিছে ভকতক আদৰিবৰ কাৰণে। আমাৰ আহিছে কমেও 150 মান আহিছে আৰু আহি আছে। সেইখিনি আমি আমাৰ সৌভাগ্য বুলি ভাবিছো যে ভকতক আমি শুশ্ৰূষা কৰিবলৈ পাইছো। সেইখিনি সকলোৰে ভাগ্যত হয়তো নাথাকে, কিন্তু আমি ইয়ালৈ আহি সকলোৱে এইখিনি লাভ কৰিছো, তাৰ বাবে ভাল লাগিছে বহুত। সঁচাই আমি খুব আনন্দিত। হয়তো এনেকুৱা এটা অনুষ্ঠান আকৌ পাম যে আমি আশা নকৰো। সেইকাৰণে আমি যি পাৰিছো আমি এই যুৱ প্ৰজন্মই আমি সুচাৰুৰূপে চলাই যাম বুলি দায়বদ্ধতা, আৰু সঁচাকে আমি যে ভকত সেৱা কৰিবলৈ পাইছো তাৰ বাবে আমি খুব সৌভাগ্য বুলি আমাৰ সকলো সেৱক সেৱিকাই ভাবিছে। সঁচাকে আমাৰ যুৱ প্ৰজন্মই যি আমাৰ দায়িত্ববোৰ লৈছে, সঁচাই আমি বহুত আনন্দিত। আমাৰ যুৱ সমাজৰ যিবোৰ দায়িত্ব, ৰাতিপুৱা চাফ চিকুণৰ পৰা ধৰি 2টা-3টা বজাৰ পৰা উঠি গোটেই চাফ চিকুণ কৰি গোটেই পৰিষ্কাৰ কৰি বেলেগ বেলেগ দায়িত্ব। আমি যোৰহাট জিলাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সেৱা বাহিনী। আমাৰ যোৰহাটৰ কমেও 1500-2000 আছে আৰু আহি আছে। আজি হয়, আমি আজি এসপ্তাহৰ পৰা আমি ইয়াত দিনে ৰাতিয়ে কৰি থকা হৈছে। হয়, আমি বহুত কৃতাৰ্থ ভকতৰ সেৱা বা পদৰ ধূলা পাম বুলি, আৰু ভকতে যেন অকণো কিঞ্চিত মানুহ দুখ কষ্ট নাপায় তাৰ বাবে আমি সেৱা কৰিবলৈ প্ৰস্তুত হৈ আছো যোৰহাট জিলা।